মায়ে কয় যে সৰু স্কুলত পঢ়িয়ে ডাঙৰ মানুহ হয় নেকি আৰু যিবোৰ মানে ধনী তেওঁলোকে মানে অকমান বেছি লেভেল দেখায়তো মানে অকমান মানে পঢ়াৰ প্ৰতি অকমান হেৰি দেখায়তো তেওঁলোকে মানে প্ৰতিভাবোৰ বেছি বাঢ়ি যায় আৰু তেওঁলোকে পিছত পাৰিম বুলি নোৱা হৈ যায় মানে এইখন স্কুলত পঢ়িও তুমি ডাঙৰ মানুহ হ'ব পাৰিবা ডিম্পী চেতিয়াক নিশ্চয় আপোনালোকৰ মনত আছে হয় আমি নিউজ 18 অসম নৰ্থ ইষ্টে ডিম্পী চেতিয়াক প্ৰথমবাৰৰ কাৰণে আপোনালোকক চিনাকি কৰাই দিছিলোঁ আজিৰ পৰা প্ৰায় 9 বছৰ আগতে তেতিয়া ডিম্পী চেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছিল আৰু ডিম্পী চেতিয়াৰ চৰিত্ৰ আছিল এনেকুৱা যিকোনো কথাৰ উত্তৰ টপৰাই দিব পাৰে অৰ্থাৎ এটি কণমানি মুখ চুকা কণমানি সেই ডিম্পী চেতিয়া কালক্ৰমত বয়স অনুপাতে এটা সময়ত মেট্ৰিক পৰীক্ষা দিলে মেট্ৰিক পৰীক্ষাটো ডিম্পী চেতিয়াৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণ হ'ল তেতিয়াও আমি নিউজ 18 অসম নৰ্থ ইষ্ট আহি ডিম্পী চেতিয়াৰ কাষত উপস্থিত হৈছিলোহি আৰু আজি ইতিমধ্যে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিম্পী চেতিয়াই খুব ভালদৰে শিক্ষাৰ্থীৰ উত্তীৰ্ণ হৈছে ডিষ্টিংশ্যন মাৰ্ক সহ উত্তীৰ্ণ হৈছে ডিম্পী চেতিয়া পুনৰ ডিম্পী চেতিয়াৰ কাষত আকৌ উপস্থিত হৈছোহি আপোনালোকৰ আগত ডিম্পী চেতিয়াৰ আকৌ মনৰ কথাখিনি পাতিবলৈ যত্ন কৰিম ডিম্পী পুনৰ এবাৰ অভিনন্দন জনালো ধন্যবাদ মনত আছে নে তাহানে যে আমি নিউজ 18 অসম নৰ্থ ইষ্টে তোমাক সৰুতে লগ পাইছিলো তেতিয়া দিনটো মনত আছে চাগে আছে নিশ্চয় আছে সেইদিনাখনি আবেলি আহিছিলে আপোনালোক আৰু আমাৰ চালে স্কুল ছুটি হওঁ আছে আৰু আপোনালোক যেতিয়া আহি সোমাইছিলেহি খুব ধুনীয়াকে মনত আছে সেইখিনি আমি পাতিম তাৰ আগতে আমি আজিৰ ৰিজাল্টৰ কথা আজি ফলাফলৰ কথা পাতো ডিষ্টিংশ্যন মাৰ্ক সহ উত্তীৰ্ণ হৈছে গম পাইছো নহয় জানো হয় মই 5খন নট লেটাৰ পাইছো 87.4 ইংলিছত 6টা কমিলে আৰু বাকি ঠিকে আছে কিহত কিমান পালা ক'ব পাৰিম মই ইংলিছত 74 পালো বাকি এডুকেশ্যন 92 পলিটিকেল 86 জিঅ'গ্ৰাফি 91 তাৰপিছত আৰু এন্থ্ৰোপলজি 91 বাকি তেতিয়াই তুমি সৰুতে কৈছিলা যে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন সেইটো উদ্দেশ্য সেইখিনি কথা কোৱা আমাৰ মনত আছে লক্ষ্য সলনি হৈছে নেকি লক্ষ্য আচলতে এনেকৈ সলনি হোৱা নাই তথাপি মই ভাবোঁ কি জীৱনত দুটা অপশ্যন ৰাখিব লাগে কিয়নো লক্ষ্যটো এটাই থাকিব লাগে সেইটোও হয় তথাপি মই লক্ষ্য ৰাখিছোঁ প্ৰশাসনিক বিষয়া হোৱা সিমানখিনি সপোন আছে আৰু মাজে মাজে কৈছিলা মই শিক্ষকো হ'ম তেনেকৈও কৈছিলা তাৰে আৰু দুটা অপশ্যন ৰাখিছোঁ মানে যদি মানে চেষ্টা কৰি যাম দুইটাতে কৰিম যোনটোতে হৈ যায় হৈ যাব আৰু যি হয় হ'ব কিন্তু ভালেই হ'ব লাগে নহয় জানো বাকী কেনেকুৱা পঢ়া শুনাৰ ক্ষেত্ৰত মই পুনৰ পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে তুমি আমি পৰিৱেশটো দেখিয়ে গম পাইছোঁ সেইখিনি মই কম পিছত কিমান সময় পঢ়িছিলা বা পঢ়োতে কিবা অসুবিধা পাইছিলা নেকি কিমান সময় বুলি আচলতে সময়টো সঠিককৈ ক'ব নোৱাৰোঁ কিয়নো একদম বহুত দেৰিলৈকে পঢ়ি থকাও বৰ সম্ভৱ নহয় আচলতে মোৰ কাৰণে মই গৈছোঁ মই যিমানখিনি সময় পঢ়োঁ যেনেকৈ পঢ়োঁ এটা ভাবোঁ যে মই যিখিনি পঢ়িছোঁ সেইখিনি যাতে মই পিছত আকৌ পঢ়িলে যাতে সেই বস্তুটো মোৰ কাৰণে সহজ লাগে তো সেনেকৈ পঢ়োঁ যিকণ সময় পঢ়োঁ মানে মন দি পঢ়োঁ আৰু এটা কথা যে ডিম্পী চেতিয়াৰ কাষত ডিম্পী চেতিয়াৰ যিখিনি কথা বাৰ্তা বা প্ৰতিভা যথেষ্ট আছে ডিম্পীৰ সেইখিনিও আমি আমাৰ দৰ্শকসকলক জনাম ডিম্পী চেতিয়াৰ কাষত অজস্ৰজন থিয় হৈছিলে আহি নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ডিম্পী চেতিয়াক শুভকামনা জনাবলৈ হওক বা সহায়ৰ কাৰণে বা বিভিন্ন ক্ষেত্ৰত ডিম্পী চেতিয়াৰ লগত সামাজিক যিটো যোগাযোগ কেৱল আমাৰ বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পিছত সৃষ্টি হৈছিল সেই মানুহজনী তাহানিৰ মানুহসোপা তাহানি যিখিনি মানুহে তোমাৰ খা খবৰ লৈছিলে ফোন কৰিছিলে বহুতে সহায় কৰিম বুলি কৈছিলে তেওঁলোকৰ সহযোগ ইত্যাদি কেনেকুৱা তেওঁলোকৰ লগত চা চিনাকি এতিয়াও আছেনে আচলতে প্ৰায় সংখ্যক লোকৰ লগতে আছে একেবাৰে নথকা নহয় যেতিয়া মই মেট্ৰিকৰ ৰিজাল্টটো আপোনালোকৰ যেতিয়া বাতৰিটো প্ৰচাৰ হ'ল তাৰপিছত বহুত মানুহ আহিছিলে বহুত দিনলৈকে মানে মানুহ আহিয়ে আছে মই বহুত টাইমলৈকে মানে নিজৰ মাৰ্কশ্বিটখন চাবলৈ টাইম পোৱা নাছিলোঁ তাৰপিছত এতিয়াও সেনেকৈ আছে যোগাযোগ একেবাৰে নথকাও নহয় কিন্তু কিছু সংখ্যক লোকৰ নম্বৰ আচলতে নাইকিয়া হৈ গ'ল কিয়নো ইমান দিন হৈ গ'ল ন সময় হৈ গ'ল তো আমাৰ মোবাইলটো অকণমান কিবা হৈ আছিলে বেয়া হৈ গৈছিলে তো সেনেকৈ বহুত নম্বৰ গুচি গ'ল কিন্তু তেখেতসকলৰ বিভিন্ন সময়ত তোমাক পৰামৰ্শ দিয়াই হওক বা খা খবৰ লোৱা হওক সেইবিলাক কৰে নে সেইখিনি আছিলে যেতিয়ালৈকে মানে নম্বৰটো আছিলে আৰু কিন্তু এতিয়া আচলতে আমি নিজেও তেওঁলোকৰ নম্বৰটো বিচাৰিবলৈ অকণমান অসুবিধা হয় ন সেইকাৰণে সেনেকৈ আৰু এতিয়া যিমানখিনি লোকৰ মই মেট্ৰিকৰ পিছৰ পৰা চিনি পাইছোঁ তেওঁলোকৰ এতিয়াও ধুনীয়াকৈ মোৰ লগত যোগাযোগ কৰি আছে এতিয়াও মোৰ ৰিজাল্টৰ খবৰ লৈছে মাজতে সোধো এই তাহানি যে তুমি পঢ়িছিলা স্কুলখন যিখন স্কুলৰ শ্ৰেণী কোঠাত বহি তুমি কৈছিলা যে এনেকুৱা স্কুলত পঢ়িও ডাঙৰ মানুহ হ'ব পাৰি মনত আছেনে ডাইলগটো মনত আছে সেই স্কুলখনৰ অৱস্থা কেনেকুৱা এতিয়া মই যেতিয়া আমাৰ ঘৰৰ পৰা ওচৰে এতিয়া দেখিছোঁ বনোৱা হ'ল 2 বছৰমান হৈ গ'ল নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেতিয়াই তুমি অনুৰোধ জনাইছিলা নহয়নে
এই তেনেকৈ ঠিক তোমাৰ অনুৰোধ মানি বা তোমাৰ সেই কথাখিনি ভাইৰেল হোৱাৰ পিছত মানে বৃহৎ আকাৰত তোমাৰ সম্প্ৰচাৰ হোৱাৰ পিছত কেনেকুৱা চৰকাৰৰ সহযোগ ইত্যাদি কি দেখিছে? চৰকাৰৰ সহযোগ ভালেই, আমাৰ স্কুলখন হ'ল একেবাৰে নোহোৱা নহয়। এতিয়া আমাৰ যিখন আগতে পুৰণা স্কুল আছিলে সেইখন এতিয়া এনেকৈ এনেই থোৱা হৈছে, বাকী ছাইডত বনালে 2খনকৈ স্কুল। বাকী স্কুলখন বাৰু ঠিকেই হৈ গ'ল, কিন্তু এতিয়ালৈকে দলংখন হোৱা নাই। দলং হোৱা নাই। আৰু তোমালোকৰ ঘৰলৈ অহা যিটো ৰাস্তাই আমি পাৰ হৈ আহিলোঁ, এক কথাত ক'বলৈ গ'লে চেলেঞ্জ, মানে এই এটা চেলেঞ্জ পাৰ হৈ আহিব লাগে, এটা ডাঙৰ প্ৰত্যাহ্বান পাৰ হৈ আহিব লাগে তোমালোকৰ ঘৰলৈ অহা ৰাস্তাটো। সদায় কলেজলৈ অহা যোৱা কৰোঁতে অসুবিধা নোপোৱা নে? অসুবিধাটো হয়, একেবাৰে নোহোৱা নহয়, কিয়নো মই এডোখৰ কেতিয়াবা চাইকেল লৈ ওলাই যাওঁতো, মানে এনেই আপোনাৰ খৰালি ইমান অসুবিধা নহয়, কিন্তু বাৰিষা বহুত পানী, ইমান সেই ডাঙৰ ডাঙৰ গাঁতবোৰত পানী হৈ থাকে, তো এতিয়া অসুবিধা হয় বাৰু। বহুত বেয়া ৰাস্তা। কিবা ক'বা নেকি আমাৰ জৰিয়তে আজিৰ দিনটোত? আপোনালোকৰ জৰিয়তে অনুৰোধ কৰোঁ যাতে চৰকাৰ বুলি বিশেষ আৰু কাৰোবাক ক'ব নোৱাৰি। গড় কাপ্তানি বিভাগৰ মন্ত্ৰী আছে, মুখ্যমন্ত্ৰী আছে, শিক্ষামন্ত্ৰী আছে, নিৰ্দিষ্ট বা কাৰোবাক কৰি কোৱা কথাটো যিয়ে কামটো কৰে আৰু কি ক'বা? তেখেতকে কওঁ যাতে সোনকালে বুলি নহয় আৰু যাতে আপোনালোকে ৰাস্তাটোৰ কাৰণে অকণমান চকু দিয়ে, কিয়নো ইয়াতো আমি বহুত মানুহ থাকোঁ। ইয়াত অকল আমি বুলিয়ে নহয়, ইফালেও ধেৰ মানুহ আছে আমাৰ ভিতৰলৈ। তো এইটো এটা বহুত মানে ওচৰ হয় মানে আমাৰ অহা যোৱা কৰিবলৈ, সেইকাৰণে ৰাস্তাটো যদি ভাল হয় ভাল আৰু সোনকালে ভাল। আগৰ সৰু ডিম্পীজনীয়ে যেনেকে কৈছিলে আজি তেনেকে কোৱা হোৱা নাই, কিন্তু ডিম্পী ডাঙৰ হৈছে। ডিম্পী ডাঙৰ হৈছে। হয়, আমি দৰ্শকসকলক ধেমালিৰ কথা পাতিলোঁ বা ডিম্পী চেতিয়াক পুনৰ এবাৰ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। মই তথাপিতো কওঁ যে মেট্ৰিকৰ ৰিজাল্ট ইতিমধ্যে ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হৈছিলে মেট্ৰিকত। এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিলে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দিলে। চূড়ান্ত পৰীক্ষাটো আজি ভাল ফলাফলেই কৰিছে। আৰু তেতিয়াৰ ডিম্পীজনীয়ে যিটো আচলতে আহ্বান জনাইছিলে বা যিটো মেছেজ দিবলৈ যত্ন কৰিছিলে, আজিও ঠিক তেনেকৈ কয়। ডিম্পী চেতিয়াৰ দৰে ইয়াত মেধাৱী ছাত্ৰ ছাত্ৰী, প্ৰতিভাসম্পন্ন ছাত্ৰ ছাত্ৰী যথেষ্ট আছে। গাঁওখন এখন ভৰপূৰ গাঁও, পুখুৰীপৰীয়া গাঁও কয়। পুখুৰীপৰীয়া মানে পুবলালোক পৰে আমাৰ। পুখুৰীপৰীয়া বুলি কয়। এই গাঁওখনলৈ যাতায়াতী অৱস্থা একেবাৰে বেয়া। এই যদি ছাত্ৰ ছাত্ৰীসকলক আজিৰ দিনটোত কাৰোবাৰ যদি দৃষ্টিগোচৰ হয় এই বাতৰিটোৰ জৰিয়তে বা ডিম্পীহঁতৰ দৰে ছাত্ৰ ছাত্ৰীৰ মনৰ কথা যদি কোনোবাই শুনে নিতান্তই ভাল হ'ব, সেয়া আমি আশা কৰিম। কিন্তু পুনৰ এবাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক ডিম্পী চেতিয়াক পুনৰবাৰ চিনাকি কৰি দিলোঁ। আৰু আমাৰ দায়িত্ব তেতিয়াই শেষ হোৱা নাছিলে। মই পুনৰ ক'ম যে সৰুতে এবাৰ ব্যাপক হাৰত ভাইৰেল হোৱাৰ পিছত আমাৰ দায়িত্ব আমি এৰি দিয়া নাছিলোঁ। দায়িত্ব সহকাৰে আমি প্ৰতিটো পৰীক্ষাত ডিম্পীৰ খবৰ ৰাখিছিলোঁ, কাৰণ ডিম্পী যে মেধাসম্পন্ন, তীক্ষ্ণ বুদ্ধিসম্পন্ন তেতিয়াই পৰিচয় দিছিল আৰু আমি চকু ৰাখিছিলোঁ। ঠিক আমি চকু ৰখাৰ আমাৰ চকুৰ আগতে ডিম্পীয়ে যিখিনি কৰিব বুলি আশা কৰিছোঁ আচলতে কৰি গৈ আছে। আমি শুভেচ্ছা জনাম, আশাবাদী যাতে আৰু অনাগত যিখিনি ডিম্পীৰ লক্ষ্য আছে সেইখিনিত সহজভাৱে উপনীত হয়। ডিম্পী পুনৰবাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, প্লাছ অভিনন্দন জনাইছোঁ। আৰু আশা কৰিম যাতে তোমাৰ লক্ষ্যত উপনীত হোৱা আৰু সেই বাতৰিটো কৰিবলৈ যাতে আমি সুবিধা পাওঁ। নিশ্চয় মই চেষ্টা কৰিম। আৰু মই আপোনালোকৰ জৰিয়তে সকলোকে অনুৰোধ কৰোঁ যাতে আশীৰ্বাদ কৰে, জীৱনত আগবাঢ়ি যাব পাৰোঁ। আৰু আপুনিতো আছেই লগতে, কিয়নো যিকোনো ধৰণৰ সিদ্ধান্ত কিয়নো ইমান বেছি ভালকৈ ল'ব পৰা হোৱা নাই, সেইকাৰণে জনা বুজা মানুহ এজনক সুধিব পাৰিলে মোৰে ভাল। আৰু মই আশা কৰোঁ সকলোৱে যাতে সহায় সুযোগ কৰে। এনেকৈয়ে আচলতে আমি সামাজিক দায়িত্ব পালন কৰোঁ। নিউজ 18 অসম নৰ্থ ইষ্টে কেৱল বাতৰি এটা কৰি আমি দায়িত্ব সামৰণি নামাৰোঁ। মই পুনৰ কৈছোঁ, কেৱল বাতৰি এটা কৰিয়েই আমি বাতৰি এটা প্ৰচাৰ কৰি আমাৰ দায়িত্ব আমি সামাজিক দায়িত্ব বা ভৱিষ্যত প্ৰজন্মৰ প্ৰতি থকা দায়িত্ব আমি এনেদৰেই পালন কৰোঁ। তাৰ উদাহৰণ ডিম্পী চেতিয়া। আৰু এনেদৰে আমি বহু ছাত্ৰ ছাত্ৰীক আমাৰ দৰ্শকসকলৰ মাজলৈ লৈ আহিম আৰু চিনাকি কৰি দিয়াৰ যত্ন কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।